নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই বয়সৰ ওপৰত দুটা ভিডিঅ' আনিছোঁ। ইয়াৰে আগৰ পাৰ্টটো আপলোড হৈ গৈছে। আশা কৰিছোঁ আপোনালোকে সেই পাৰ্টটোৰ পৰা লাভান্বিত হৈছে। আজি হৈছে পাৰ্ট 2। তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ইয়াতে সুধিছে দ্য প্ৰেজেণ্ট এজ অফ এ মাদাৰ ইজ টুৱাইচ ডেট অফ হাৰ ডটাৰ। গতিকে মাকৰ যিটো বৰ্তমান বয়স, সেই বয়সটো জীয়েকৰ বয়সতকৈ দুগুণ বুলি কৈছে দেই। তেতিয়াহ'লে আমি কি কৰিম, জীয়েকৰ বৰ্তমান বয়সটো আমি ধৰি ল'লোঁ এক্স বুলি, আৰু মাকৰ বয়সটো কিমান হ'ব তেতিয়া টুৱাইচ এক্স, যিহেতু বৰ্তমান বয়স মাকৰ বয়স জীয়েকৰ বয়সতকৈ দুগুণ। ঠিক আছে। তাৰপাছত কৈছে কি আফটাৰ 8 years, 8 বছৰৰ পিছত মাকৰ বয়সটো কিমান হৈ যাব, 1.5 টাইমছ হৈ যাব জীয়েকৰ বয়সৰ। গতিকে 8 বছৰৰ পিছত মাকৰ বয়সটো আমি কেনেকৈ উলিয়াম, মাকৰ বয়সটো বৰ্তমান কিমান, টুৱাইচ এক্স, যিহেতু 8 বছৰৰ পিছত বুলি কৈছে গতিকে আমি ইয়াতে 8 এটা প্লাছ কৰিম। তাৰপাছত জীয়েকৰ বয়সটো কিমান, এক্স, গতিকে জীয়েকৰ বয়সটো 8 বছৰ পিছত 8 এটা প্লাছ কৰি দিব লাগিব। যিহেতু কিমান গুণ বুলি কৈছে 1.5 টাইমছ, গতিকে 1.5টো আমি ইয়াতে মাল্টিপ্লাই কৰি দিলোঁ। এতিয়া এইটো আমি কেলকুলেট কৰিব লাগিব। টুৱাইচ এক্স প্লাছ 8 ইজ ইকুৱেল টু 1.5x প্লাছ 8ক 1.5এ মাল্টিপ্লাই কৰিলে কিমান হ'ব, 12। ঠিক আছে। তাৰপাছত টুৱাইচ এক্স মানে 1.5xটো আমি লেফ্টলৈ লৈ নিম, তেতিয়া কিমান হ'ব, টুৱাইচ এক্সৰ পৰা 1.5x গ'লে কিমান হ'ব, 0.5x। তাৰপাছত 8টো আমি ৰাইট ছাইডে লৈ যাম। 8টো যিহেতু লেফ্ট ছাইডে প্লাছ আছে, ৰাইটত নিলে মাইনাছ হ'ব, গতিকে 12ৰ পৰা 8 গ'লে কিমান হ'ব, 4। ঠিক আছে। তাৰপাছত আমি কি কৰিম, x ইজ ইকুৱেল টু 4 ডিভাইডেড বাই 0.5, যিহেতু 0.5টো এক্সৰ লগত মাল্টিপ্লাই হৈছে, কিন্তু সিফালে গ'লে কি হ'ব, এইফালে যদি পূৰণ হৈ থাকে সিফালে গ'লে হৰণ হ'ব। এতিয়া এইটো যিহেতু দশমিকত আছে, দশমিকত থাকিলে আপুনি কি কৰিব, যিহেতু এটা আগত দশমিক আছে গতিকে আপুনি 10ৰে মাল্টিপ্লাই কৰিব ওপৰ আৰু তলত দুইটাতে দেই। 4 ইনটু 10 আকৌ 0.5 ইনটু 10। ঠিক আছে। তেতিয়া কিমান হ'ব, ওপৰত হৈ গ'ল 40, তাৰপৰা তলত হৈ গ'ল 5এ 10ক পূৰণ কৰিলে কিমান হ'ব, 5, গতিকে 5এ 40ক হৰণ কৰিলে কিমান হ'ব, 8। গতিকে আমি x ইজ ইকুৱেল টু কিমান পালোঁ, 8। আৰু ইয়াতে সুধিছে কি ছোৱালীজনী বৰ্তমান বয়স কিমান, যিহেতু x আমি ধৰি লৈছিলোঁ ছোৱালীজনী বৰ্তমান বয়স, গতিকে x ইজ ইকুৱেল টু আমি পালোঁ 8, গতিকে ইয়াতে 8 শুদ্ধ উত্তৰ, অপশ্যন এ শুদ্ধ উত্তৰ হয় দেই। এতিয়া আহিছোঁ মই পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 6। ইয়াতে সুধিছে দ্য এভাৰেজ এজ অফ 3 persons ইজ 30 years। গতিকে 3জন মানুহৰ বয়সটোৰ যদি এভাৰেজ লোৱা হয় তেতিয়াহ'লে কিমান হ'ব, 30 বছৰ হ'ব দেই। আৰু ইয়াতে কৈছে কি আফটাৰ 5 years হোৱাট উইল বি দেয়াৰ এভাৰেজ এজ। গতিকে 5 বছৰৰ পিছত সেই 3জন ব্যক্তিৰ এভাৰেজ এজটো কিমান হ'ব। এনেকুৱা থাকিলে আপোনালোকে কি কৰিব, ইয়াত যিহেতু 3জন ব্যক্তিৰ এভাৰেজ এজটো আপোনাৰ 30 বুলি দিয়া হৈ আছে, যদি আফটাৰ বুলি সোধে, আফটাৰ কিমান দিয়া আছে 5 years, তেতিয়াহ'লে আমি ইয়াত জাষ্ট 5টো প্লাছ কৰি দিলে হ'ল, কিমান হ'ব তেতিয়া 35 years। যদি বিফ'ৰ বুলি সুধিলেহেঁতেন, 5 years বিফ'ৰ, তেতিয়া কিন্তু আপুনি 5টো মাইনাছ কৰিবলগীয়া হ'লহেঁতেন। যদি আফটাৰ বুলি কয় প্লাছ কৰিব, যদি বিফ'ৰ বুলি কয় মাইনাছ কৰিব। ঠিক আছে। ইয়াতে কোনটো হ'ব, অপশ্যন বি 35 শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 7। ইয়াতে সুধিছে এ ইজ 4 years older than বি। ইয়াতে কৈছে এ হৈছে বিতকৈ 4 বছৰ ডাঙৰ। তাৰপাছত আকৌ কৈছে বি ইজ টুৱাইচ এজ অল্ড এজ চি। আকৌ কৈছে বি চিৰ যিটো বয়স সেই বয়সৰ কিমান বুলি কৈছে, দুগুণ। তাৰপৰা ইফ চি ইজ 5 years old, যদি চিৰ বয়স বৰ্তমান 5 বছৰ, তেতিয়াহ'লে আমি এৰ বয়সটো উলিয়াব লাগে। এইটো আমি উল্টা ফালৰ পৰা কৰিব লাগিব দেই। ইফ চি ইজ 5 years old বুলি দিয়া আছে, গতিকে চিৰ বয়সটো আমি কিমান বুলি গম পালোঁ, 5। ঠিক আছে। তাৰপাছত আকৌ কৈছে কি বি ইজ টুৱাইচ এজ অল্ড এজ চি। গতিকে বিৰ বয়সটো হৈছে চিৰ যিমান বয়স সেই বয়সৰ দুগুণ, গতিকে বিৰ বয়সটো আমি কিমান হ'ব, যিহেতু চি বয়সৰ দুগুণ বুলি কৈ দিয়াৰ লগে লগে কি হ'ব, চিৰ বয়সটো কিমান, 5।
দুগুণ বুলি কোৱাৰ কাৰণে 2 আমি বহালোঁ আৰু যেহেতু গুণ বুলি কৈছে গুণ বুলি ক'লে মানে টুৱাইচ বুলি ক'লে সদায় মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে গতিকে 5 ৰ লগত মাল্টিপ্লাই কৰিলোঁ গতিকে বিৰ বৰ্তমান বয়স কিমান হ'ল 10 হ'ল তাৰ পাছত কৈছে কি A is 4 years older than B আৰু A বিতকৈ 4 বছৰ ডাঙৰ গতিকে A ৰ বয়সটো কিমান হ'ব বৰ্তমান যেহেতু বিতকৈ 4 বছৰ ডাঙৰ B বৰ্তমান বয়সটো কিমান 10 years গতিকে যেহেতু 4 বছৰ ডাঙৰ প্লাছ 4 কৰিব লাগিব দেই তেতিয়াহ'লে আমি কিমান পালোঁ ইয়াতে 14 পালোঁ গতিকে অপশ্যন চি 14 ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই এইখিনিতে আপোনালোকক এটা কথা জনাই থওঁ আপুনি যদি 2026 বৰ্ষত বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহ'লে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে আপুনি এই ইবুকখন বাই কৰিব পাৰে এইখন যোনে বাই কৰে এক্সট্ৰা আৰু 70টা MCQ দিয়া হ'ব যদি আপুনি এইখন বাই কৰিব বিচাৰে তেতিয়াহ'লে আপুনি এই নাম্বাৰটোত 59 rupees জিপে কৰি তাৰ ৰিচিপ্টটো এই একেটা নাম্বাৰতে আপুনি হোৱাটছএপত পঠাই দিব আৰু পঠাই দিয়া 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ইবুকখন লাভ কৰিব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে The ratio of ages of father and son is 5:2. After 10 years, ratio becomes 7:4. Find father present age. ইয়াতে আমি কি কৰিব লাগিব বাপেক আৰু পুতেক দুয়ে বয়সটো আমি বৰ্তমান বয়সটো আমি ধৰি ল'ব লাগিব লেট বাপেকৰ বয়সটো আমি ধৰি লৈছোঁ 5x দেই আৰু পুতেকৰ বয়সটো ধৰি লৈছোঁ 2x ঠিক আছে এতিয়া ইয়াতে কৈছে কি আফটাৰ 10 ইয়াৰ্ছ 10 বছৰৰ পিছত এই যিটো ৰেচিঅ'টো কি হৈ যাব 5:2 ৰ পৰা 7:4 গতিকে 10 বছৰৰ পিছত বুলি কৈছে ন আমি প্ৰথমে আমাৰ ৰেচিঅ'টো লিখি ল'ম ৰেচিঅ'টো কিমান হৈছে 5x ডিভাইডেড বাই 2x যেহেতু 10 বছৰৰ পিছত বুলি কৈছে কি কৰিব লাগিব আমি 10 এটা প্লাছ কৰিব লাগিব ওপৰতো 10 এটা প্লাছ কৰিব লাগিব তলতো 10 এটা প্লাছ কৰিব লাগিব 10 বছৰৰ পিছত ৰেচিঅ'টো কিমান হ'ব 7:4 গতিকে 7/4 যদি ইষ্টুত থাকে আমি সদায় এইটো ডিভাইড কৰিব পাৰোঁ দেই গতিকে এতিয়া এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন হ'ব এইটো মানে 4টোৱে ওপৰটোক মাল্টিপ্লাই কৰক আৰু 7টোৱে তলটোক কৰক দেই তেতিয়া কি হ'ব 4এ 5xক মাল্টিপ্লাই কৰিলে কিমান হ'ব 20x তাৰ পাছত 4এ 10ক কৰিলে কিমান হ'ব 40 is equal to 7এ 2xক মাল্টিপ্লাই কৰিলে কিমান হ'ব 14x প্লাছ 7এ 10ক কৰিলে কিমান হ'ব 70 এতিয়া 20x আৰু 14x 14xটো আমি লেফ্টলৈ লৈ আহিব পাৰোঁ গতিকে 20xৰ পৰা 14x যদি গুচি যায় যিহেতু 14xটো লেফ্টলৈ আহিলে মাইনাছ হ'ব গতিকে 20x minus 14x কিমান হ'ব 6x তাৰপিছত 40টো আমি ৰাইটলৈ লৈ যাম যেহেতু 42 প্লাছ আছে ৰাইটলৈ নিলে কি হ'ব মাইনাছ হৈ যাব গতিকে 70 minus 40 কিমান হ'ল 30 ঠিক আছে এতিয়া x is equal to 30 divided by 6 গতিকে 6এ 30ক কিমান পোৱা যাব 5 ঠিক আছে 5 × 30 ওকে 5 গতিকে এতিয়া আমি উলিয়াব লাগে কি দেউতাকৰ বৰ্তমান বয়সটো কিমান আমি উলিয়াব লাগে গতিকে দেউতাকৰ বয়সটো আমি কিমান বুলি ধৰি লৈছিলোঁ 5x বুলি ঠিক আছে আমি ইয়াতে 5টোক 5 হিচাপে পাতি দিলোঁ ইনটু x ৰ ভ্যালুটো আমি কিমান পালোঁ ইয়াতে 5 গতিকে এইটো 5 পাতি দিলোঁ কিমান হ'ল 25 ইয়াৰ্ছ গতিকে ইয়াতে অপশ্যন আছেনে ইয়েছ অপশ্যন ডি ইয়াতে শুদ্ধ উত্তৰ দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ তথা আজিৰ অন্তিমটো প্ৰশ্ন এইটো একচুৱেলি মই নকৰোঁ এইটো এনেকুৱা মই আগত কৰাই দিছোঁ এইটো একচুৱেলি আপুনি কৰি মেলি কি হয় কমেণ্ট ছেকশ্যনত জনাব কিন্তু আপোনালোকে কমেণ্ট ছেকশ্যনত নজনোৱাকৈ নাথাকিব মই এনেকুৱা বহুতকেইটা যিহেতু আপোনালোকক কৰি দিছোঁ চব পেটাৰ্ণে মই আপোনালোকক এটা কৰি দিছোঁ গতিকে আপোনালোকে এইটো কি হয় কৰি মেলি কমেণ্ট ছেকশ্যনত জনাব বাকী এই চিৰিজটো কণ্টিনিউ কৰিব লাগে নে নালাগে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব বাকী আজিলৈ আহিছোঁ ধন্যবাদ